নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ ওয়েলকাম জনাইছো। বন্ধুসকল, সেন্সাস 2027 লৈ অসমবাসীৰ মনত ডাঙৰ কৌতূহল আৰম্ভ হৈছে। আপুনি জানেনে 2 আগষ্ট 2026 পৰা অসমত সেল্ফ ইনামিনেশ্যন আৰম্ভ হৈছে। অৰ্থাৎ আপুনি নিজৰ ঘৰৰ পৰাই অনলাইন পৰ্টেল ব্যৱহাৰ কৰি সেন্সাসৰ তথ্য নিজেই সাবমিট কৰিব পাৰিব। আৰু এই সেল্ফ ইনামিনেশ্যনৰ বাবে অসমত সময় নিৰ্ধাৰণ কৰা হৈছে 2 আগষ্টৰ পৰা 16 আগষ্ট 2026 লৈ, 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2027 লৈ হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাস চলিব। এই সময়সূচী অফিচ অফ ৰেজিষ্ট্ৰাৰ জেনেৰেল এণ্ড সেন্সাস কমিশনাৰ ইণ্ডিয়াৰ অফিচিয়েল তথ্যতো উল্লেখ কৰা আছে। বন্ধুসকল, ইয়াৰ আগত আমাৰ ভাৰতত আমাৰ দেশত 2011 চনত সেন্সাস হৈছিল। 2011 চনৰ পিছত ভাৰতত পূৰ্ণাংগ সেন্সাস হোৱা নাই। 2021 চনত সেন্সাস হোৱাৰ কথা আছিল, কিন্তু COVID-19ৰ বাবে এয়া পিছুৱাই গ'ল। এতিয়া 2027 চনত পুনৰ হ'ব দেশৰ সেন্সাস, আৰু এইবাৰ অসমত সেল্ফ ইনামিনেশ্যনৰ জৰিয়তে আপুনি নিজেই অনলাইনত তথ্য দিব পাৰিব। গাইস, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সেন্সাস 2027 কি, অসমত সেল্ফ ইনামিনেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ চলিব, অনলাইন সেল্ফ ইনামিনেশ্যন কেনেকৈ আমি কৰিব লাগিব, কোনটো পৰ্টেলত ব্যৱহাৰ কৰিব লাগিব, OTP কিয় লাগিব, SCID কিয় স্ক্ৰীনশ্বট ৰাখিব লাগিব, 11 ডিজিট SCID কিয় সেভ কৰি ৰাখিব লাগিব, ইনামিনেটৰ ঘৰত আহিলে আমি কি কি প্ৰশ্ন উত্তৰ ৰেডি কৰি ৰাখিলে কি কি তথ্য দিব লাগিব, সেন্সাস ইনফৰমেশ্যন কিয় আমাৰ বাবে গুৰুত্বপূৰ্ণ, আৰু সেল্ফ ইনামিনেশ্যন কৰাৰ সময়ত কি কি কথা আমি মনত ৰাখিব লাগে। এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত সকলো প্ৰশ্ন উত্তৰ আৰু আপোনালোকৰ কনফিউজ আপোনাৰ মনৰ পৰা আঁতৰি যাব। গতিকে ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। আৰু যদি আপুনি অসমৰ গভৰ্ণমেণ্ট স্কিম, সেন্সাস, এডুকেশ্যন, জব, ডকুমেণ্ট আৰু পাব্লিক ইনফৰমেশ্যন সম্পৰ্কীয় আপডেট নিয়মিতভাৱে পাব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। গাইস, প্ৰথমে জানো আহক সেন্সাস মানে কি। সহজ ভাষাত ক'বলৈ গ'লে সেন্সাস হৈছে দেশৰ মানুহ আৰু পৰিয়ালৰ বিষয়ে চৰকাৰীভাৱে তথ্য সংগ্ৰহ কৰা এক বৃহৎ প্ৰক্ৰিয়া। এই তথ্যৰ সহায়ত দেশৰ বিভিন্ন অঞ্চলৰ জনসংখ্যা, পৰিয়াল, ঘৰ, বাসস্থান আৰু অন্যান্য বিষয়ৰ বিষয়ে এক সামগ্ৰিক ছবি পোৱা যাব। সেন্সাস কেৱল মানুহ গণনা কৰাৰ এটা সাধাৰণ কাম নহয়, ই দেশৰ প্লানিং, ডেভেলপমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, পাব্লিক সাৰ্ভিস এণ্ড পলিচি মেকিংৰ সৈতে জড়িত। অৰ্থাৎ আজি যি তথ্য সংগ্ৰহ কৰা হ'ব, ভৱিষ্যতে সেই তথ্যৰ ওপৰত ভিত্তি কৰি বহুতো দেশৰ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰা হ'ব। এতিয়া আহক অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ। অফিচিয়েল শিডিউল অনুসৰি অসমৰ সেল্ফ ইনামিনেশ্যন পিৰিয়ড হৈছে 2 আগষ্টৰ পৰা 16 আগষ্ট 2026 লৈ। তাৰপিছত হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাস 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2026 লৈ চলিব। সেয়েহে যদি আপুনি সেল্ফ ইনামিনেশ্যন কৰিব বিচাৰে, তেন্তে 16 আগষ্ট 2026 ভিতৰত এই সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। সেল্ফ ইনামিনেশ্যনৰ অৰ্থ হৈছে নিজে নিজৰ পৰিয়াল আৰু ঘৰত থকা তথ্য সাবমিট কৰা। সেন্সাস 2026 বাবে সেল্ফ ইনামিনেশ্যন সুবিধা প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হৈছে বুলি সেন্সাস ডিভিজন অফিচিয়েল ইনফৰমেশ্যনত উল্লেখ কৰা আছে। এতিয়া প্ৰশ্ন হয়, সেল্ফ ইনামিনেশ্যন কেনেকৈ কৰিব? অফিচিয়েল সেন্সাস সেল্ফ ইনামিনেশ্যন পৰ্টেল হৈছে se.census.gov.in। এই পৰ্টেলৰ জৰিয়তে সেল্ফ ইনামিনেশ্যনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। অফিচিয়েল সেন্সাস কিচনামেৰ এই পৰ্টেলটো উল্লেখ কৰা আছে। পৰ্টেলত ষ্টেপ 1, প্ৰথমে সেল্ফ ইনামিনেশ্যন পৰ্টেললৈ যাব। ষ্টেপ 2, আপোনাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ষ্টেপ 3, আপোনাৰ মোবাইল নম্বৰ লৈ OTP এণ্টাৰ কৰিব। ষ্টেপ 4, তাৰপিছত আপোনাৰ লোকেশ্যন ডিটেইলছ কনফাৰ্ম কৰি ল'ব লাগিব। ষ্টেপ 5, ডিজিটেল মেপত আপোনাৰ হাউচ লোকেশ্যন মাৰ্ক কৰিব লাগিব। ষ্টেপ 6, তাৰপিছত হাউচহোল্ড আৰু ফেমিলি সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য নিজে পূৰণ কৰি ল'ব লাগিব। ষ্টেপ 7, ইনফৰমেশ্যন সাবমিট কৰাৰ পিছত আপুনি SCID লাভ কৰিব। পৰ্টেলৰ পোষ্টাৰ অনুসৰি এইটো এটা 11 ডিজিট SCID নাম্বাৰ। গতিকে সেল্ফ ইনফৰমেশ্যন সাবমিট কৰাৰ পিছত SCID-টো স্ক্ৰীনশ্বট কৰি ৰাখক, নোট কৰি ৰাখক বা সুৰক্ষিতভাৱে ছেভ কৰি ৰাখিব লাগিব। কাৰণ পিছত ইনামিনেটৰ আপোনাৰ ঘৰত আহিলে এই SCID প্ৰদান কৰিব লাগিব। সেল্ফ ইনামিনেশ্যন সাবমিট কৰিলে কাম সম্পূৰ্ণ বুলি ভাবি SCID ভুলতো পাহৰি নাযাব। ইনামিনেটৰ ঘৰত আহিবনে? হয়, সেল্ফ ইনামিনেট কৰাৰ পিছতো ফিজিকেল ভেৰিফিকেশ্যন প্ৰচেছ থাকিব পাৰে। ইনামিনেটৰ আপোনাৰ ঘৰত আহিলে আপুনি আগতে পোৱা SCID দেখুৱাব বা প্ৰদান কৰিব লাগিব। ইনামিনেটৰে আপোনাৰ সাবমিটেড ইনফৰমেশ্যন আপোনাৰ সৈতে কনফাৰ্ম কৰি ল'ব। অৰ্থাৎ অনলাইন ইনফৰমেশ্যন সাবমিট কৰাৰ পিছতো ভেৰিফিকেশ্যন অতি গুৰুত্বপূৰ্ণ। সেয়েহে SCID সুৰক্ষিত ৰাখক আৰু ইনামিনেটৰ ভেৰিফিকেশ্যনত সহযোগিতা কৰিব লাগিব। ইনামিনেটৰ ঘৰত আহিলে কি কি তথ্যৰ প্ৰয়োজন হ'ব? এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো, সেন্সাসত কি ধৰণৰ ইনফৰমেশ্যন বিচৰা হ'ব। সেন্সাস 2027 প্ৰথম পৰ্যায়ত হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাসৰ অফিচিয়েল কুৱেশ্যনেৰ প্ৰকাশ কৰা হৈছে। ইয়াত হাউচ আৰু হাউজিং সম্পৰ্কীয় বিভিন্ন তথ্য থাকে। উদাহৰণস্বৰূপে বিল্ডিং নাম্বাৰ, ঘৰ নম্বৰ, সেন্সাস হাউচ নাম্বাৰ, ফ্লোৰ মেটেৰিয়েল, ৱাল মেটেৰিয়েল, roof material, house related information,
হাউচহোল্ড ৰিলেটেড ইনফৰমেশ্যন আদি তথ্য থাকিব পাৰে। আনহাতে সেন্সাস 2027 পৰৱৰ্তী পপুলেশ্যন ইনুমেৰেশ্যন ফেজত ৰিলেশ্যনশ্বিপ টু মাদাৰ টংগু, আদাৰ লেংগুৱেজেছ, অকুপেশ্যন, ইণ্ডাষ্ট্ৰী, ট্ৰেড, ছাৰ্ভিচ, বাৰ্থডে বা প্লেচ অফ লাষ্ট ৰেচিডেণ্ট HC/ST আদিৰ বিষয়ে কোডিঙৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে সেন্সাছৰ ফৰ্ম পূৰণ কৰাৰ সময়ত সঠিক আৰু সত্য তথ্য দিয়াটো অতি গুৰুত্বপূৰ্ণ। আন এটা ভাল কথা হৈছে সেল্ফ ইনুমেৰেশ্যন চিষ্টেমত ইংলিছৰ লগতে বিভিন্ন ইণ্ডিয়ান ৰিজনেল লেংগুৱেজৰ ছাপৰ্ট আছে বুলি পোষ্টত উল্লেখ কৰিছে। অৰ্থাৎ ডিজিটেল চিষ্টেমটো কেৱল ইংলিছৰ ওপৰত নিৰ্ভৰশীল নহয়। যিসকল মানুহে ইংলিছক অসুবিধা অনুভৱ কৰে তেওঁলোকৰ বাবে ৰিজনেল লেংগুৱেজ ছাপৰ্ট সহায়ক হ'ব। ইয়াৰ বাবে অসমীয়া ভাষা এভেইলেবল থাকিব। ইয়াৰ উদ্দেশ্য হৈছে সেন্সাস পাৰ্টিচিপেশ্যন সহজ কৰা। পৰ্টেল কেতিয়া অপেন থাকিব? পোষ্টত উল্লেখ কৰা তথ্য অনুসৰি সেল্ফ ইনুমেৰেশ্যন পৰ্টেলত অপাৰেশ্যনেল আৱাৰ 6 AM to 12 midnight। তাৰমানে আপোনাৰ 2 আগষ্টৰ পৰা 16 আগষ্টলৈ ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 12টালৈকে আপুনি আৰামত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। অৱশ্যে পৰ্টেল মেইনটেনেন্স বা টেকনিকেল ৰিজনৰ বাবে সাময়িকভাৱে পৰ্টেল বন্ধ থাকিব পাৰে। সেয়েহে শেষ মুহূৰ্তলৈ আপুনি অপেক্ষা নকৰাই উত্তম। যদি আপুনি সেল্ফ ইনুমেৰেশ্যন কৰিব বিচাৰে তেন্তে 2 আগষ্টৰ পৰা 16 আগষ্টৰ ভিতৰত সময় উলিয়াই সম্পূৰ্ণ কৰি লওক। বন্ধুসকল, সেন্সাস কিয় ইমান গুৰুত্বপূৰ্ণ? Why census is important? সেন্সাসৰ তথ্যৰ সহায়ত চৰকাৰে বিভিন্ন ক্ষেত্ৰত প্লানিং কৰিব পাৰে, যেনে পাব্লিক ছাৰ্ভিচ, মানুহৰ সংখ্যা আৰু পৰিয়ালৰ প্ৰয়োজন অনুসৰি বিভিন্ন পাব্লিক ছাৰ্ভিচ উন্নত কৰাৰ পৰিকল্পনা কৰিব। ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰোড, হাউজিং, ট্ৰেন্সপৰ্ট, ইলেক্ট্ৰিচিটি, ৱাটাৰ ছাপ্লাই আদি ইনফ্ৰাষ্ট্ৰাকচাৰ প্লানিঙত পপুলেশ্যন ডাটা গুৰুত্বপূৰ্ণ। পলিচি মেকিং, চৰকাৰী পলিচি আৰু ডেভেলপমেণ্ট প্ৰগ্ৰাম তৈয়াৰ কৰাৰ ক্ষেত্ৰত ৰিলায়েবল ডাটা অতি প্ৰয়োজন। ইনক্লুচিভ ডেভেলপমেণ্ট সমাজৰ বিভিন্ন অংশৰ প্ৰয়োজন বুজি অধিক ইনক্লুচিভ আৰু ইকুইটেবল ডেভেলপমেণ্টৰ পৰিকল্পনা কৰিব পৰা যাব। সেয়েহে সেন্সাস কেৱল চৰকাৰৰ দায়িত্ব নহয়, সেন্সাস হৈছে নাগৰিক আৰু চৰকাৰ দুয়োৰে সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। ইনফৰমেশ্যন কনফিডেন্সিয়েলি, বন্ধুসকল, সেন্সাসত যিকোনো তথ্য দিয়াৰ আগতে মানুহৰ মনত এটা প্ৰশ্ন আহিব পাৰে, মোৰ ইনফৰমেশ্যন কনফিডেন্সিয়েল থাকিব নালাগে। সেন্সাস প্ৰচেছ আইন আৰু অফিচিয়েল ডাইৰেকশ্যনৰ অধীনত চলোৱা হয়। পোষ্টত উল্লেখ কৰা হৈছে যে সেন্সাস ডাটা কালেকশ্যন আৰু সেল্ফ ইনুমেৰেশ্যন প্ৰচিডিউৰ সেন্সাস এক্ট 1948 আৰু ORGৰ ডিৰেকশ্যনৰ অধীনত পৰিচালিত হয়। সেয়েহে সেন্সাস সম্পৰ্কীয় তথ্য দিয়াৰ সময়ত অফিচিয়েল পৰ্টেল ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আননন লিংক, ছাছপিচিয়াছ ৱেবছাইটৰ কোনো ব্যক্তিৰ OTP দিয়াৰ পৰা আপুনি সাৱধান থাকিব লাগিব। OTP কাকো শ্বেয়াৰ নকৰিব। ভুল তথ্য দিলে কি হ'ব? পোষ্টত এই গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হৈছে। সেন্সাস কুৱেশ্যনৰ উত্তৰ সত্যভাৱে নিদিয়া, সেন্সাস ৱৰ্কাৰ্ছক বাধা দিয়া বা এছাইন সেন্সাস ডিউটিজ সম্পন্ন নকৰাৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা থাকিব পাৰে। পোষ্টত উল্লেখ কৰা অনুসৰি কিছুমান ক্ষেত্ৰত 1000 টকা পৰ্যন্ত ফাইন আৰু চিৰিয়াছ ভায়োলেশ্যন যেনে ডাইৰেকশ্যন অফ ডিউটি, ফেলচিফাইং ৰিটাৰ্ণছৰ ক্ষেত্ৰত আপ টু 3 years ইমপ্ৰিজনমেণ্ট মানে জেলৰ ব্যৱধান উল্লেখ কৰা হৈছে। সেয়েহে আপুনি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু সঠিক তথ্য আৰু সহযোগিতা কৰাটো প্ৰত্যেক নাগৰিকৰ দায়িত্ব। অসমৰ ৰাইজে কি কৰিব এতিয়া খুব সহজকৈ মনত ৰাখক। গতিকে বন্ধুসকল, সেন্সাস 2027 কেৱল মানুহ গণনা প্ৰক্ৰিয়া নহয়, ই হৈছে আমাৰ দেশ, আমাৰ ৰাজ্য আৰু আমাৰ সমাজৰ ভৱিষ্যত ডেভেলপমেণ্ট প্লানিঙৰ বাবে গুৰুত্বপূৰ্ণ ডাটা কালেকশ্যন প্ৰচেছ। অফিচিয়েল ইনফৰমেশ্যনৰ বাবে কেৱল চৰকাৰী সেন্সাস পৰ্টেল আৰু অফিচিয়েল চ'ৰ্চ অনুসৰণ কৰিব লাগিব। বন্ধুসকল, এই ভিডিঅ'টো আপোনাৰ বাবে যদি উপযোগী হয় তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লোকসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এনেধৰণে সেন্সাস 2027 আছাম গভৰ্ণমেণ্ট আপডেট, গভৰ্ণমেণ্ট স্কিম, অনলাইন এপ্লিকেশ্যন আৰু পাব্লিক ইনফৰমেশ্যন নিয়মিতভাৱে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখি দিয়ক। মই আজিৰ বাবে বিদায় লৈছোঁ। ধন্যবাদ। জয় হিন্দ।